হয় অসমৰ পৰ্যটন খণ্ডৰ বাবে এটা ভাল খবৰ স্মাৰ্ট সিটি প্ৰকল্পৰ অধীনত যদি চাই তেতিয়াহ'লে গুৱাহাটী মহানগৰীৰ উজান বজাৰত ইয়াত খুব সুন্দৰ ৰূপত যি ৰিভাৰ ফ্ৰণ্ট সেয়া সাজু কৰা হৈছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ কেমেৰা পাৰ্চন জিতু বৰুৱাই দেখুৱাব। ইয়াত দেখিবলৈ পাইছে খুব সুন্দৰ ৰূপত ইয়াত যিখন পূৰ্বতে সতী ৰাধিকা উদ্যান আছিলে সেইখন ৰূপত ইয়াত গঢ়ি তোলা হৈছে আৰু স্মাৰ্ট সিটি প্ৰকল্পৰ অধীনত ইয়াত দেখিবলৈ পাইছে যি ৰিভাৰ ফ্ৰণ্ট 1.2 দৈৰ্ঘ্য কিলোমিটাৰৰ এই ৰিভাৰ ফ্ৰণ্ট সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে আৰু কিছুদিন পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে তেখেতে এইখন মুকলি কৰিব আৰু তাৰ পূৰ্বে যদি চাই তেতিয়াহ'লে যাৱতীয় যি কাম কাজ সেয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত এই মুহূৰ্তত দেখিবলৈ পাইছে। গুৱাহাটী মহানগৰবাসী এই স্থানত যদি আহে তেতিয়াহ'লে লুইতৰ যি নৈসৰ্গিক পৰিৱেশ সেয়া উপভোগ কৰাৰ সমান্তৰালভাৱে ইয়াত যি নিৰ্মল বতাহ সেয়া তেওঁলোকে ইয়াত লাভ কৰিবলৈ সক্ষম হ'ব। তাৰ সমান্তৰালভাৱে আমি দেখুৱাম ইয়াত নৈসৰ্গিক যি পৰিৱেশ ব্ৰহ্মপুত্ৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিব পাৰিব। ইয়াত আজৰি সময় তেওঁলোকে অতিবাহিত কৰিব পাৰিব। বিশেষকৈ যদি চাই তেতিয়াহ'লে ইয়াত কণ কণ শিশুৰ বাবে খুব সুন্দৰ ইয়াত ব্যৱস্থা হাতত লোৱা হৈছে। ইয়াত অত্যাধুনিক সা সঁজুলিৰে ইয়াত খেলনাৰ বস্তুসমূহ অনা হৈছে। তাৰ সমান্তৰালভাৱে আমি দেখুৱাম ইয়াত চাইকেল ট্ৰেকিঙৰো যি ব্যৱস্থা চাইকেল ট্ৰেক কৰিবলৈ ইয়াত সুবিধা লাভ কৰিব। তাৰ লগতে যদি চাই তেতিয়াহ'লে জিমৰো যি ব্যৱস্থা সেয়া ইয়াত সুবিধা লাভ কৰিব। মুঠতে যদি চাই তেতিয়াহ'লে অসমৰ পৰ্যটন খণ্ডত যদি চাই তেতিয়াহ'লে এটা নতুন যুগৰ সূচনা হ'ব। আৰু উজান বজাৰত আমি দেখুৱাইছোঁ এই যি ৰিভাৰ ফ্ৰণ্ট সেই ৰিভাৰ ফ্ৰণ্টত ইতিমধ্যে যি প্ৰকল্প সেই প্ৰকল্পৰ কাম খুব সুন্দৰ ৰূপত বা ইয়াত যুদ্ধকালীন গতিত ইয়াত চলি আছে। আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। এই যি প্ৰকল্প সেই প্ৰকল্পৰ কামত নিমজ্জিত থকা এগৰাকী ব্যক্তি আছে। কওকচোন কিমান দূৰ কাম আগবাঢ়িছে আৰু ইয়াত কি মেইনলি হ'ব? ইয়াতে নমস্কাৰ। ইয়াতে মেইনলি আপোনাৰ 1.2 কিলোমিটাৰ আছে ইয়াতে ডিষ্টেঞ্চটো। তাৰ মাজত ইয়াতে আপোনাৰ চব সৰু ল'ৰা ছোৱালীৰ কাৰণে দিয়া আছে খেলনা, মিউজিক ছিষ্টেম, জিম আৰু বাকী এইবোৰ চব ধুনীয়াকৈ মানে ইয়াতে বনি আছে। এই বছৰ লাষ্টলৈকে চাগে এইটো সম্পূৰ্ণ হৈ যাব। 25লৈকে দিয়া আছে। মানুহে খোজকাঢ়িবলৈও সুবিধা লাভ কৰিব। চাইকেল ট্ৰেকিঙৰো ব্যৱস্থা আছে। চাইকেল ট্ৰেকিং, মানুহ খোজকাঢ়িবলৈ, সৰু বাচ্চাবোৰ চবৰ কাৰণে ধুনীয়াকৈ ইয়াত সুবিধা দিয়া আছে মানে। আৰু আমাক দেখুৱাই যাব নেকি কি ইয়াত আপোনালোকে ইয়াত প্ৰকল্পত কাম আগবঢ়াই আছে? বাকী ইয়াতে কামবোৰ মানে মেক্সিমাম হৈ গৈছে। 80% হৈ গ'ল আৰু 20% কাম বাকী আছে। এইখিনি হৈ যাব সোনকালে। কেতিয়া মানে আপোনালোকৰ কামটো কমপ্লিট কৰিবলৈ কিবা এনেকুৱা নিৰ্দেশ দিছে নেকি? নিৰ্দেশ তেনেকৈ দিয়া আছিলে সেই আপোনাৰ পূজাৰ আগে বুলি দিয়া আছিলে। দুৰ্গা পূজাৰ আগত? হয় হয়, পূজাৰ আগত মানে মুকলি হোৱাৰ সম্ভাৱনা আছে। আৰু কি সুবিধা ইয়াত লাভ কৰিব যিসকল লোকে ইয়াত আহিব? কি দেখিবলৈ পাব? ইয়াতে পুৰা পাৰ্কিং, গাৰ্ডেন আছে ধুনীয়া। এইবোৰ দেখিছে আপোনালোকে, ফুলৰ একদম নতুন ডিজাইনৰ ফুলৰ গাৰ্ডেন আছে, বেলেগ ডিজাইনৰ। আৰু মানুহ আহি ভাল পাব ইয়াতে। গোটেই একদম স্ক্ৰীনশ্বটটো ল'ব পাৰি ভালকৈ। ইয়াতে উমানন্দ চাই আছে আপুনি ধুনীয়া। আমি এবাৰ দেখুৱাম এই মুহূৰ্তত কেমেৰা পাৰ্চন জিতু বৰুৱাই দেখুৱাব। এই যি স্থানত আমি উপস্থিত আছোঁ ইয়াৰ পৰা যদি চাই তেতিয়াহ'লে উমানন্দৰ যি নৈসৰ্গিক পৰিৱেশ সেয়া ইয়াৰ পৰা তেওঁলোকে উপভোগ কৰিব পাৰিব। যদি চাই তেতিয়াহ'লে শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকখনত হয়তো এইখন মুকলি কৰাৰ সম্ভাৱনা আছে। আৰু তাৰ পূৰ্বে যদি চাই তেতিয়াহ'লে ইয়াত যাৱতীয় যি প্ৰস্তুতি যুদ্ধকালীন গতিত ইয়াত কাম চলি আছে। ইতিমধ্যে যিগৰাকী স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত তদাৰক কৰি থকা ব্যক্তিগৰাকীয়ে উল্লেখ কৰিছে যে প্ৰায় 80% কাম তেওঁলোকে সম্পন্ন কৰিছে আৰু 20% কাম বাকী আছে। অৰ্থাৎ যদি চাই তেতিয়াহ'লে আগন্তুক 2-3 মাহৰ ভিতৰত তেওঁলোকৰ যি যাৱতীয় কাম কাজ সেয়া সম্পূৰ্ণ কৰিব। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ গুৱাহাটীৰ লগতে পৰ্যটন খণ্ডত এক নতুন যুগৰ সূচনা হ'ব। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ উজান বজাৰৰ যি ৰিভাৰ ফ্ৰণ্ট 1.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰিভাৰ ফ্ৰণ্ট সম্পূৰ্ণৰূপে সাজু কৰি তোলা হ'ব। ইয়াত যিসকল মহানগৰবাসী আছে তেওঁলোকে আজৰি সময় ইয়াত অতিবাহিত কৰিব পাৰিব। তাৰ সমান্তৰালভাৱে ইয়াত খেলা ধূলাৰ যিসকল শিশু লৈ আনিব তেওঁলোকে সুবিধা লাভ কৰিব। তাৰ উপৰিও যদি চাই তেতিয়াহ'লে চাইকেল ট্ৰেকিঙৰ ব্যৱস্থা আছে, জিমৰো সুবিধা লাভ কৰিব। মুঠতে অত্যাধুনিক যি তথ্য প্ৰযুক্তিৰ সকলোবোৰ ইয়াত প্ৰয়োভৰ ঘটিব। এক অৰ্থত যদি চাই তেতিয়াহ'লে খুব সুন্দৰ ৰূপত যি ৰিভাৰ ফ্ৰণ্ট সেয়া উজান বজাৰৰ আমি দেখুৱাইছোঁ। এই উজান বজাৰৰ এই স্থানত ৰিভাৰ ফ্ৰণ্ট সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে। অপেক্ষা মাত্ৰ
মাথো 2 তথা 2 পৰা 3 মাহৰ পিছতে এইখন মুকলি কৰা হ'ব।